মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে 7 আৰু পাঠ হৈছে 2। পাঠৰ নাম হৈছে কি? বনভোজলৈ এদিন। এই পাঠৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে কিতাপত পাঠটো বানান কৰি নিজে ভালদৰে পঢ়ি ল'বা। প্ৰথমে 1 নম্বৰ, আলোচনা কৰ আৰু লিখ আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। ক নম্বৰ, কিহৰ বাবে অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে বনভোজৰ বাবে অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল। তাৰপিছত খ নম্বৰ, আহি গ'ল এই কথাষাৰ কোনে কৈছিল? তোমালোকে লিখিবা যে আহি গ'ল এই কথাষাৰ অম্লানে কৈছিল। তাৰপিছত গ নম্বৰ, গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে কিয় বিমোৰত পৰিছিল? তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে চাবিপাত বিচাৰি নাপাই বিমোৰত পৰিছিল। তাৰপিছত ঘ নম্বৰ, অম্লানৰ মাকে জোৱায়েকক কি কৈছিল? তোমালোকে লিখিবা যে অম্লানৰ মাকে জোৱায়েকক কৈছিল, জোৱাই, চাবিপাত দেখোন তোমাৰ পেটিতে ওলমি আছে। ঙ নম্বৰ, গাড়ীৰ পৰা বয় বস্তুবোৰ নমোৱাৰ পাছত শান্তাই কিয় কান্দিছিল? তোমালোকে লিখিবা যে গাড়ীৰ পৰা বয় বস্তুবোৰ নমোৱাৰ পাছত শান্তাই তাইৰ পুতলাটো নেদেখি কান্দিছিল। প্ৰথম ছ নম্বৰ, বনভোজস্থলীত দেখা বেনাৰখনত কি লিখা আছিল? তোমালোকে লিখিবা যে বনভোজস্থলীত দেখা বেনাৰখনত লিখা আছিল 1 নম্বৰ, বেছি হাই উৰুমি নকৰিব, চৰাই চিৰিকটিয়ে ভয় খাব। তাৰপিছত 2 নম্বৰ, নিজৰাটো খৰ স্ৰোতা, শিলবোৰ পিছল, এনেকৈ লিখা আছিল। তাৰপিছত 2ৰ ক নম্বৰ, পাঠত পোৱা উদ্ভিদ আৰু জন্তু শব্দ দুটাত থকা যুক্তাক্ষৰ দুটাৰে বেলেগ বেলেগ শব্দ লিখ আৰু পঢ় আহা। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে দন্তেত দ যোগ ভ, দ আৰু ভ এই দুটা লগ লাগি কি হয়? দন্তেত দয় ভয়ত ভ। এইটো হৈছে উদ্ভিদ, এইটো উদ্ভৱ, এইটো হৈছে কি? অদ্ভুত, এইটো হৈছে কি? দ্বিধা। তাৰপিছত এইটো হৈছে দন্তেত ন যোগ দন্তেত ত, দন্তেত নয়তয়ন ত যোগ হস্য কি হয়? দন্তেত নয়তয়ন তু। এইটো হৈছে জন্তু, এইটো হ'ল কিন্তু, এইটো হৈছে সন্তুষ্ট, এইটো হৈছে অসন্তুষ্ট। খ নম্বৰ, তলত দাগ দিয়া পদবোৰ ভাঙি দেখুওৱা। বনভোজলৈ এদিন, তোমালোকে এইটো ভাঙিব লাগিব। এইটো ভাঙিলে কি হ'ব? 1 যোগ দিন কি হয়? এদিন। তাৰপিছত এখন হাবিৰ কথা, তোমালোকে এইটো ভাঙিব লাগিব। 1 যোগ খন কি হয়? এখন। তাৰপিছত চাবি পাত, চাবি যোগ পাত। তাৰপিছত বস্তুবোৰ, বস্তু যোগ বোৰ, দুটা, 2 যোগ টা। তাৰপিছত 6জন, 6 যোগ জন কি হয়? 6জন। তাৰপিছত গ নম্বৰ, পাঠত থকা সম্বন্ধবাচক পুলিংগ আৰু স্ত্ৰীলিংগ বুজোৱা পদবোৰ তালিকাভুক্ত কৰা। এইবিলাক হৈছে পুলিংগ, এইবিলাক হৈছে পুৰুষ, আৰু এইবিলাক হৈছে স্ত্ৰীলিংগ, এইবিলাক হৈছে কি? মহিলা। দেউতা কি হ'ব? মা, ককা আইতা, সি তাই, মামা মামী, খুৰা খুৰী, পেহা পেহী। তোমালোকে এইবোৰ মনত ৰাখিবা। ঘ নম্বৰ, আঁচ টানি অৰ্থৰ লগত মিলোৱা। এইবিলাক হৈছে শব্দ আৰু এইবিলাক হৈছে কি? অৰ্থ। এইটো হৈছে চলাত, হৈছে কি? পাত পাতকৈ বিচৰা। এইটো হৈছে কৌতূহল, হৈছে জনাৰ আগ্ৰহ। এইটো হৈছে সোনকালে, শীঘ্ৰে বা বেগতে। এইটো হৈছে কি? উলাহতে, আনন্দতে। তাৰপিছত ঙ নম্বৰ, পাঠটোত থকা এক বচন আৰু বহু বচন বুজোৱা পদবোৰ বাছি উলিয়াই ভাগে ভাগে লিখা আৰু বচন বুজোৱা শব্দাংশৰ তলত আঁচ টনা।
এইবিলাক হৈছে কি এক বচন মানে হৈছে এটা আৰু এইবিলাক হৈছে বহু বচন মানে হৈছে বহুত এইটো হৈছে অম্লান এইটো হৈছে কি অম্লান হত তাৰ পিছত এইটো হৈছে কি শান্তা এইটো হৈছে শান্তা হত এইটো হৈছে পেহী আৰু এইটো হৈছে কি পেহী হত এইটো হৈছে আইতা আৰু এইটো হৈছে আইতা হত তোমালোকে ইয়াত মানে আস্তানিবা প্ৰথম 6 নম্বৰ তলৰ তালিকাখন পূৰ কৰা এইবিলাক হৈছে এক বচন আৰু এইবিলাক হৈছে বহু বচন মই ইয়াৰ বহু বচন কি হ'ব আমি তুমি তোমালোক আপুনি আপোনালোক তেওঁ তেওঁলোক তুই সি সিহঁত তাই কি হ'ব সিহঁত তোমালোকে এইবোৰ মনত ৰাখিবা তাৰ পিছত 6 নম্বৰ বাক্য ৰচনা কৰা নাচি বাগি তোমালোকে লিখিবা যে অম্লানহঁতে নাচি বাগি ঘৰলৈ গ'ল খোৱা বোৱা আজি খোৱা বোৱা ভালেই হ'ল সি ঢেকঢেককৈ ৰহিমে ঢেকঢেককৈ হাঁহি আছে এইটো হৈছে গুণগুণাই সীতাই গান এটি গুণগুণাই আছে তোমালোকে এনেকৈ বাক্য ৰচনা কৰিবা তাৰ পিছত 3 নম্বৰ ভাব আৰু লিখ আহা ক নম্বৰ গছৰ গুৰিত জাবৰ জোথৰ দিলে কি হয় তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে গছৰ গুৰিত জাবৰ জোথৰ দিলে কি হয় মানে সাৰ হয় তাৰ পিছত খ নম্বৰ চাবি পাত নাপালে তেওঁলোকে কি কৰিলেহেঁতেন এইটো তোমালোকে নিজে ভাবি ক'বা চাবি পাত নাপালে তেওঁলোকে বেলেগ গাড়ীৰে ঘৰলৈ মানে আহিলেহেঁতেন তাৰ পিছত গ নম্বৰ চাবি পাত হেৰুওৱাৰ সময়ত তাত থাকিলে তুমি কি কৰিলাহেঁতেন এইটো তোমালোকে নিজে ভাবিবা যে চাবি পাত হেৰুওৱাৰ সময়ত তাত থাকিলে মই চাবি পাত খুজিলোহেঁতেন এনেকৈ লিখিলেও হ'ব তাৰ পিছত 4 নম্বৰৰ ক অম্লানৰ লগত কাৰ কি সম্পৰ্ক ছবিৰ নম্বৰ মতে লিখা এইটো হৈছে অম্লান আৰু এইটো হৈছে কি অম্লানৰ পৰিয়াল তোমালোকে এনেকৈ লিখিবা তাৰ পিছত খ নম্বৰ কাক কি বুলি সম্বোধন কৰে আস্তানি মিলোৱা মাকৰ বায়েক জেঠী বা জেঠাই মাকৰ ভনীয়েক কি হয় মাহী দেউতাকৰ ভনীয়েক পেহী পেহীয়েকৰ গিৰিয়েক কি হয় মানে পেহা আৰু মাকৰ দেউতাক কি হয় ককা তাৰ পিছত 5 নম্বৰ পঢ়া তোমালোকে এইখন বানান কৰি মানে নিজে পঢ়িবা তৰু তৃণ আৰু গছ লতাক উদ্ভিদ বোলে উদ্ভিদ নহ'লে জীৱ জন্তু জীয়াই থকাটো অসম্ভৱ হ'লহেঁতেন উদ্ভিদে আমাক খাদ্যৰ যোগান ধৰাৰ উপৰি নানা প্ৰকাৰে সহায় কৰে কুম্ভীৰ এবিধ জলচৰ প্ৰাণী ইয়াক দেখিলে আমাৰ মনত ভয় ভাৱৰ উদ্ভৱ হয় কিন্তু কি অদ্ভুত কথা কুম্ভীৰেও মানুহক ভয় কৰে তোমালোকে বানান কৰি নিজে পঢ়িবা তাৰ পিছত 6 নম্বৰ চিত্ৰ কথা পঢ়োৱা এই দুটা হৈছে কি মেকুৰী ইহঁতে মানে কথা পাতি আছে এই মেকুৰীটোৱে কৈ আছে এইখন হাবিত খোৱা বস্তুৰ নাটনি হৈছে এতিয়া এই মেকুৰীটোৱে উত্তৰ দি আছে বোলা পোৱালীকেইটাক লগত লৈ আমি আন এখন হাবিলৈ যাওঁ এতিয়া এই মেকুৰীটোৱে কৈ আছে ইয়াত দেখোন জন্তুৰ হাড়বোৰ পৰি আছে এইটো এটা বাঘৰ ঘৰ হ'বলা এতিয়া এই মেকুৰীটোৱে উত্তৰ দি আছে ৰাতিটো গুহাটোত থাকি ল তাৰপিছত এইখন ছবিত এই মেকুৰীটোৱে কৈ আছে যদি বাঘটো নিজৰ ঘৰলৈ আহে তেন্তে কি কৰিম এতিয়া এই মেকুৰীটোৱে উত্তৰ দি আছে মই বাহিৰত পহৰা দি থাকিম বাঘ অহা বুলি জানিলে তুমি পোৱালীকেইটাক কেনেবাকৈ কন্দুৱাবা এতিয়া তোমালোকে এই ছবিখনত চোৱা বাঘ এটা গুহাৰ ওচৰলৈ অহা দেখি এই মেকুৰীটোৱে কৈ আছে হেৰা পোৱালীবোৰে কিয় কান্দিছে এই মেকুৰীটোৱে কৈ আছে ৰাতিপুৱাই বাঘ এটা খাইছে এতিয়াও ভোক নালাগিবনে সেইবাবে কান্দিছে তাৰপিছত এতিয়া বাঘটোৱে ভাবি আছে কোনবা এওঁলোক বাঘ এটা খাইছে আকৌ ভোক লাগিছে
মই ঘৰলৈ নোযোৱাই মংগল। গতিকে মই সোনকালে ইয়াৰ পৰা পলোৱাই ভাল। বাঘটোৱে মানে মনে মনে ভাবি আছে আৰু বাঘটোৱে ইয়াৰ পৰা মানে পলাই গৈছে। 7 নম্বৰ সাধুটো সম্প্ৰসাৰণ কৰ আহা। তোমালোকে এই সাধুটো মানে বঢ়াই লিখিবা। প্লাবিদাহঁতৰ এজনী কুকুৰা আছিল। তাই এদিন পোৱালীকেইটাৰ লগত চোতালত ওলমি আছিল। তেনেতে এজনী চিলনী চৌ মাৰি আহিল। তাকে দেখি কুকুৰাজনী কক ককাই উঠিল। তোমালোকে স্ক্ৰীনত চাই মানে সাধুটো লিখিবা। তাৰপিছত 8 নম্বৰ সাঁথৰ ভাঙো আহা। ভো ভো কৰে ভোমৰা নহয়, লঘোণ আছে কিন্তু বামুণ নহয়। ইয়াৰ মানে হ'ব কি যঁতৰ। তাৰপিছত 9 নম্বৰ তোমাৰ চৌপাশ চাফ চিকুণ কৰি ৰখাৰ বাবে এখন পোষ্টাৰ তৈয়াৰ কৰা। তোমালোকে লিখিবা যে অনুগ্ৰহ কৰি জাবৰ জোথৰ ডাষ্টবিনত পেলোৱা। এনেকৈ তোমালোকে এখন মানে পোষ্টাৰ তৈয়াৰ কৰিবা।